দেৰিকৈ হ'লেও সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। উৰুকাৰ দিনাখনে ৰাতিপুৱা মাছৰ বজাৰ চাব গ'লোঁ দুইটাই, তাৰপিছতে ওলালোঁ ঘৰত যাবৰ কাৰণে। এয়া ঘৰ আহি পাই দেখিলোঁ বিহুৰ পুৰা যা যোগাৰ ৰেডি হৈছে। ৰাতিৰ বাবে এয়া মাছ আৰু বাহিৰত মায়ে হাঁহ ৰেডি কৰি আছে আৰু দেউতাই ৰেডিঅ' শুনি পুৰা ৰাতিৰ যা যোগাৰ কৰি আছিলে। হাঁহৰ মাংসটো যিহেতু জুইত বনালে ভাল লাগে, তাকে সি পুৰা বাহিৰত বনাই আছিলে আৰু মই টেষ্ট কৰিবৰ কাৰণে পুৰা ৰখি আছোঁ। এইফালে পুৰা হাঁহৰ মাংস ৰেডি হ'ল। তাৰপিছতে অকণমান নাৰিকল আছিলে সেইখিনি ভাজিলোঁ আৰু তিল আছিলে অকণমান, তাকে মাৰ লগত ঢেঁকীত খুন্দিলোঁ। আৰু এইফালে দেউতাই পুৰা পিঠা বনোৱা আৰম্ভ কৰিছে আৰু টেষ্ট কৰিবৰ কাৰণে মইতো আছোঁ। এয়া ৰাতিৰ ভাত খালোঁ বাহিৰত জুইৰ তাপ লৈ আমি আটাইকেইটাই। পিছদিনাখনে ৰাতিপুৱা খুৰা-খুৰীহঁতক এবাৰ মাত লগাব গ'লোঁ। তাৰ পৰা আহি এয়া মই তুলসীৰ ৰস খালোঁ, যিহেতু কাহ বহুত হৈ আছিলে। আৰু এয়া গধূলি ওচৰতে মেজি জ্বলাইছিলে, তাকে চালোঁ। আৰু এইটো মেজি আমাৰ দেউতাই বনাইছিলে, তো সেইটো জ্বলালে ধুনীয়াকৈ। আৰু ৰাতি চাওকচোন, এয়া ভাইটিয়ে আলু পুৰি আছিলে, তো তাকে অকণমান বহুত দিনৰ মূৰত খালোঁ, যিহেতু আজিকালি তেনেকৈ খোৱা নহয়ে বাৰু। বাকী এনেদৰে কোনে কোনে আলু পুৰি খায় এতিয়াও জনাবচোন।